নং ৰাজ্যিক ঘাইপথ মানা নদীৰ খহনীয়াৰ কবলত পৰাৰ আশংকা। বঙাইগাঁও জিলাৰ লেংটেচিঙাৰ সন্তোষপুৰ ২ নং ৰাজ্যিক ঘাইপথৰ মানা নদীৰ দলঙৰ পশ্চিম ফালৰ পৰা দক্ষিণ পশ্চিম দিশৰ প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানা নৈৰ খহনীয়া কাল ৰূপ ধাৰণ কৰিছে। খহনীয়াই এনে পৰ্যায় পাইছে যে নৈখনৰ দূৰত্ব ঠাই বিশেষ ২ নং ৰাজ্যিক ঘাইপথৰ পৰা মাত্ৰ ১০০ মিটাৰমান দূৰত্বত অৱস্থান লৈছে। খহনীয়াই এইদৰে অব্যাহত থাকিলে অহা ২-৩ মাহৰ ভিতৰত ২ নং ৰাজ্যিক ঘাইপথ স্পৰ্শ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাজ্যিক ঘাইপথটো খহনীয়াৰ কবলত পৰিলে গুৰুত্বপূৰ্ণ পথটোৰ যাতায়াত ব্যৱস্থা ব্যাহত হ'ব। স্থানীয় ৰাইজে উক্ত খহনীয়া আক্ৰান্ত অঞ্চলটো খহনীয়া প্ৰতিৰোধ বান্ধ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে উক্ত খহনীয়া আক্ৰান্ত ৰাইজৰ ঘৰ বাৰী অঞ্চলটো শ বিঘা কৃষিভূমি, মছজিদ, মন্দিৰ আৰু ৰাজহুৱা শ্মশানো নৈৰ বুকুত যা গৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। আমার বঙাইগাঁও জেলার লেংটিচিঙার পূবফালে যে আমার মানা নদী আছে, মানা নদীর প্রবল গৰাখহনীয়া হৈ আছে আৰু বাৰিষা আহিলে তো গৰাখহনীয়া হৈ ইতিমধ্যে ৩-৪০০ ঘৰ আমাৰ নদীৰ বুকুত যা গেছে। আৰু এতিয়া আমাৰ ২ নং ৰাজ্যিক ঘাইপথৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। মাত্ৰ আমাৰ নদীৰ পৰা ৰাজ্যিক ঘাইপথখন ১০০ মিটাৰ দূৰত আছে। অনতিপলমে যদি চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা নলয়, গৰাখহনীয়া ৰোধ নকৰে, হয়তো অহা বানপানী অহালৈকে আমাৰ ৰাস্তা বৰপেটা বঙাইগাঁও যি সংযোগী ৰাস্তা আছে ২ নং ৰাজ্যিক ঘাইপথ তাৰ আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ যাব। গতিকে চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, অনতিপলমে আমাৰ এই গৰাখহনীয়া ৰোধ কৰিব লাগে। জনপ্ৰতিনিধিৰ ভূমিকা কি? জনপ্ৰতিনিধিৰ ভূমিকা বাৰিষাৰ সময়ত তেওঁলোকে যদিও আহে আশ্বাস দি থৈ যায়, তেওঁলোকৰ আশ্বাসে হৈ থাকে, কোনোদিনে কোনো ধৰণৰ কাম কৰা নাই, আমাৰ কাম কৰা পৰিলক্ষিত হোৱা নাই। বানপানীৰ সময়ত অলপ পাৰ্কপাই নেতাই আনি জমা কৰিছিল, বানপানী যোৱাৰ লগে লগে তেওঁলোকে উঠাই লৈ গুচি গৈছে। আমি বুজি পোৱা নাই কিহৰ কাৰণে তেওঁলোকে উঠাই লৈ গ'ল। মাল আনি পেলাইছিল বাৰিষাৰ সময়ত, বাৰিষা যোৱাৰ লগে লগে তেওঁলোকে মালখিনি উঠাই লৈ গৈছে। নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন, আপোনালোকৰ মাধ্যমত আমি নৱনিৰ্বাচিত সাংসদ যি আমাৰ ৰকিবুল ইছলাম আছে তেওঁক আমি অনুৰোধ জনাইছোঁ, তেওঁ অনতিপলমে তেওঁৰ সাংসদ পুঁজিৰ ধনেৰে হ'লেও আমাৰ কমচে কম সকাহ দিয়াৰ কাৰণে তৎকালীনভাৱে কিছু ব্যৱস্থা কৰিব লাগে। আমি বিধায়কক অনুৰোধ জনাইছোঁ, যদি অতি সোনকালে যদি তেওঁলোকে যদি বিহিত ব্যৱস্থা নলয়, আমাৰ এই ৰাস্তা নদীৰ বুকুত যা যাব। আসসালামু আলাইকুম, নমস্কাৰ। তো আমাৰ এতিয়া গৰাখহনীয়াৰ সমস্যা আছে। তাৰমানে বাৰিষা কালত বেছি গৰাখহনীয়া হয়। এতিয়া আমাৰ বাৰিষা কাল নাই, এতিয়া শুকান কাল, এতিয়া আমাৰ গৰাখহনীয়া পূৰা হৈ আছে। আমি বাৰম্বাৰ চেষ্টা কৰিছোঁ, আপোনাৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাইছোঁ, চৰকাৰক আবেদন কৰিছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ। বাৰম্বাৰ অনুৰোধ জনাৰ পিছত সিহঁতে গাফিলতি কৰি আছে। আমাৰ এই বৃহৎ এটা অঞ্চল সন্তোষপুৰ তৃতীয় খণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্ট, এই অঞ্চলটো আধাৰ বেছিখিনি গৈছে আৰু এতিয়া আমাৰ তৃতীয় খণ্ডত অলপখিনি বাচি আছে। যদি গ'লে আমাৰ এতিয়া জিঅ' বানেৰে অলপ প্ৰডাক্ট বা আপোনাৰ পিচিংটো কৰি দিয়ে, আমাৰ এই সন্তোষপুৰ বৃহৎ এলেকাটা অলপ শান্তি হ'লে আমাৰ এই দুখীয়া অঞ্চলটো হাৰ পাব। তাৰমানে আপোনাৰ এই অলপ দুমুঠি হ'লেও ভাত খাব পাৰিব। তাৰপিছত আমাৰ ইফালে ৰাজ্যিক ঘাইপথটো আছে, আমাৰ আপোনাৰ বঙাইগাঁৱৰ পৰা একদম দুফুৰিৰ পাৰে গুৱাহাটীলৈকে যোৱা যেটা ৰাস্তা নেশ্যনেল হাইৱে, এইটো আমাৰ অলপ ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চ ১০০ মিটাৰ হ'ব অনুমান আৰু কি। এইটো যদি গ'লে আমি এই জিঅ' বানেদি গৰাখহনীয়াটো ৰোধ কৰোঁ, তেনেহ'লে আমাৰ এই ৰাস্তাটো নেশ্যনেল হাইৱেটো আমাৰ ভৱিষ্যতত বাপ দাদা কালনৰ যেতিয়া আমি শুনা পাইছোঁ যে এই ৰাস্তা এতিয়া আমাৰ কালত এই ৰাস্তাটো হৈছে। এতিয়া যদি আমি ৰাস্তাটো হোৱা যতনেৰে ৰাখিব নোৱাৰোঁ, তেনেহ'লে আমাৰ বাকী জীৱনটো আমাৰ ল'ৰা ছোৱালী যিবিলাক আছে সেইবিলাক আৰু নদীৰ ভিতৰত এনেই যাব। চ' আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, খুব সোনকালে আমাৰ এইটো গৰাখহনীয়াটো ৰোধ কৰিব লাগে। চ' ধন্যবাদ।